প্ৰতিষ্ঠা কৰিব পাৰোঁ। এইবাৰৰ বাজেটত আমি কেইবাটাও ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ। পঞ্চায়ত ইলেকশ্যনৰ ঠিক আগতে প্ৰতি কুইণ্টল ধানৰ বাবে আমি 250 টকা অতিৰিক্ত বনাছ আগবঢ়াইছিলোঁ। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে 2300 টকা, ৰাজ্য চৰকাৰে 250 টকা, 2550 টকা। প্ৰথমবাৰৰ বাবে যোৱাকালি আমি ধান সংগ্ৰহৰ ক্ষেত্ৰত 5 লাখ মেট্ৰিক টনৰ যি আমাৰ লক্ষ্য আছিলে তাক আমি অৱতীৰ্ণ বা তাক আমি চুব পাৰিলোঁ। জুন মাহটো বাকীয়ে আছে। মই ভাবোঁ প্ৰথম ক্ৰয় যি আমাৰ 6 লাখ টাৰ্গেট আছিলে, এইবাৰ আমি সেই 6 লাখ টাৰ্গেটক স্পৰ্শ কৰিব পাৰিম। আৰু এই বছৰতে খাৰিফৰ আমি যেতিয়া শস্য আৰু ক্ৰয় কৰিম, ৰবিৰ শস্য ক্ৰয় কৰিম, মই ভাবোঁ এইবাৰ আমি ধান ক্ৰয় লক্ষ্যটো অৱতীৰ্ণ হ'ব পাৰিম। যোৱা 4টা বছৰে আমাৰ চৰকাৰে অসমৰ কৃষি খণ্ডক জীৱন্ত কৰাৰ যি প্ৰচেষ্টা লৈছিলোঁ তাত অকণমান সফলতা এই বছৰ আমি দেখিবলৈ পাইছোঁ। গাখীৰ উৎপাদনৰ ক্ষেত্ৰতো আজি ভাৰতৰ প্ৰসিদ্ধ আমুল কোম্পানীয়ে আমাৰ লগত এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চহী কৰিছে। গুৱাহাটীৰ ৰাণীত তেওঁলোকে মিল্ক প্ৰচেছিং ইউনিট স্থাপন কৰিব। প্ৰতিদিনে 1 লাখ লিটাৰ অৰ্থাৎ সেই প্ৰচেছিং চেণ্টাৰৰ জৰিয়তে উৎপাদন কৰিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব। NDDBৰ লগত আমি ধেমাজি, ডিব্ৰুগড় আৰু যোৰহাটতো এনেকৈয়ে 3 লাখ লিটাৰ গাখীৰ প্ৰতিদিনে উৎপাদন কৰাৰো এক লক্ষ্য বান্ধি কামত আগবাঢ়িছোঁ। মই নিশ্চিত উদ্যোগে হওক, কৃষিয়ে হওক, ডায়েৰীয়ে হওক, হৰ্টিকালচাৰে হওক, ভেটেনাৰীয়ে হওক, আমি আমাৰ ফিচাৰীয়ে হওক, আমি আমাৰ ইস্পিত লক্ষ্যত উপনীত হ'ব পাৰিম।